অন্য এটা প্ৰিপজিশ্যন যি ডাইৰেকশ্যনকে বুজায় সেয়া হৈছে এলং এলং মানে কোনোবা যেতিয়া পোনে পোনে আগলৈ গৈ থাকে ৰাস্তাৰ এটাৰে যেতিয়া আমি খোজকাঢ়ি গৈ থাকোঁ পোনে পোনে খোজকাঢ়ি গৈ থাকোঁ তেতিয়া আমি এলং প্ৰিপজিশ্যনটো ব্যৱহাৰ কৰিম বা গাড়ীত উঠিও আমি গৈ আছোঁ পোনে পোনে গৈ আছোঁ যেতিয়া কোনোবাই একদম ৰাস্তাৰ পোনে পোনে মানে কোনো বেকা বেকি নহয় পোনে পোনে আগলৈ গৈ থাকে সেয়া হৈছে এলং হি ইজ গোয়িং এলং দ্য ৰোড যে তেওঁ ৰাস্তাৰে গৈ আছে হি ইজ ৱাকিং এলং দ্য ৰোড যে তেওঁ ৰাস্তাৰে পোনে পোনে খোজকাঢ়ি আগলৈ গৈ আছে গতিকে এলং বুলি ক'লে সেই প্ৰিপজিশ্যনটোৱে বাক্যত কি অৰ্থ বুজায় পোনে পোনে আগলৈ গৈ থকা অন্য এটা প্ৰিপজিশ্যন যি ডাইৰেকশ্যনৰ কথাই কয় সেয়া হৈছে এক্ৰছ এক্ৰছ মানে হৈছে ইপাৰৰ পৰা সিপাৰ হোৱা ইফালৰ পৰা সিফাললৈ যোৱা এতিয়া এই স্থানৰ পৰা ইটো স্থানলৈ গতি কৰিব সেইটো হৈছে এক্ৰছ মানে এটা ফালৰ পৰা অন্য এটা ফাললৈ যোৱা যেনেকৈ আমি ৰাস্তা পাৰ হওঁ ঠিক তেনেকৈ হি ইজ ৱাকিং এক্ৰছ দ্য ৰোড যে তেওঁ ৰাস্তাৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ খোজকাঢ়ি আহিছে হি ইজ ৱাকিং এক্ৰছ দ্য ৰোড যে তেওঁ ৰাস্তাটোৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ খোজকাঢ়ি আহিছে যে তেওঁ খোজকাঢ়ি ৰাস্তাটো পাৰ হৈছে আমি যেনেকৈ দলং এখনেৰে নদীৰ ইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ বা ৰাস্তাৰ মাজত যেতিয়া নৈ এখন পাওঁ সৰু নৈ বা ডাঙৰ নৈ হ'লেও আমি যেতিয়া দলঙেৰে এই ৰাস্তাৰ এইটো পাৰৰ পৰা সিটো পাৰলৈ যাওঁ সেইটোক ইংৰাজীত আমি এক্ৰছ বুলি কওঁ উই আৰ গোয়িং এক্ৰছ দ্য ব্ৰিজ যে আমি দলংখনেৰে ইটো পাৰলৈ গ'লোঁ অৰ্থাৎ দলংখনৰ এইটো পাৰে উঠিলোঁ আৰু সিটো পাৰে আমি পাই গ'লোগৈ উই আৰ গোয়িং এক্ৰছ দ্য ব্ৰিজ গতিকে ইপাৰৰ পৰা সিপাৰলৈ যোৱা এটা ফালৰ পৰা আনটো ফাললৈ যোৱা সেই কথাটোক ইংৰাজীত এক্ৰছ প্ৰিপজিশ্যনটোৱে বুজায় যেনেকৈ নাৱত উঠি আমি নদীখন পাৰ হওঁ নাওখনত এইপাৰে উঠিলোঁ সিপাৰে গৈ নামিলোঁগৈ গতিকে এক্ৰছ দ্য ৰিভাৰ তেনেকৈ ক'ব লাগিব গতিকে মই যদি কওঁ হি ইজ ৱাকিং এলং দ্য ৰোড আৰু হি ইজ ৱাকিং এক্ৰছ দ্য ৰোড পাৰ্থক্যটো নিশ্চয় এতিয়া ধৰিব পাৰিছে প্ৰথমটো বাক্যত হি ইজ ৱাকিং এলং দ্য ৰোড বুলি ক'লে তেওঁ পোনে পোনে ৰাস্তাৰে আগলৈ খোজকাঢ়ি গৈ আছে পোনে পোনে আগলৈ এলং দ্য ৰোড কিন্তু পিছৰ বাক্যটোত মই কি ক'লোঁ হি ইজ ৱাকিং এক্ৰছ দ্য ৰোড অৰ্থাৎ তেওঁ খোজকাঢ়ি ৰাস্তাটোৰ এইপাৰৰ পৰা সিপাৰলৈ গৈছে তেওঁ খোজকাঢ়ি ৰাস্তাটো পাৰ হৈছে যিহেতু মই কৈছোঁ এক্ৰছ দ্য ৰোড গতিকে এলং আৰু এক্ৰছৰ পাৰ্থক্য নিশ্চয় আপোনালোকে ধৰিব পাৰিছে